আদিবাসীবিলাককো আপোনালোকে ৰাইজৰ আগত দাঙি ধৰাৰ সেই জনা সুবিধাটো আপোনালোকে ৰাইজৰ কাৰণে দিছে। আৰু অভিনন্দন জ্ঞাপন কৰিছে তেওঁ। নমস্কাৰ, মোৰ নাম মঞ্জিতা মজুমদাৰ। ভৱিষ্যতে যাতে মই মোৰ যি ডক্টৰ এজন ভাল ডক্টৰ হোৱাৰ সপোন সেইটো পূৰ কৰাৰ উপৰিও মই নিজকে যাতে এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। SSLC एग्जाम में जो रिजल्ट डिक्लेयर हुए थे उसकी मैंने स्कोर किया था 91.67%। उसके बारे में आप लोगों ने जो मुझे सम्मान दिया उसके लिए थैंक यू। নমস্কাৰ, মোৰ নাম হৈছে কৃষ্টি কলিতা। মই ভৱিষ্যতে এগৰাকী নাগৰিক হৈ সমাজৰ কল্যাণ সেৱা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। শান্তনু ঘোষ বিফোর। My name is Shantanu Ghosh. First of all, I want to thank the APCO team for inviting us and appreciating us on their 32nd Foundation Day. সাংবাদিক বন্ধুসকলে নিজৰ নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে সমাজখনৰ প্ৰতি বিশেষ দায়িত্ব আছে আৰু সেই দায়িত্ব পালন কৰিব যাওঁতে তেখেতসকলে বহুত সমস্যাৰ মুখামুখি হ'বলগীয়া হয়। ঠিক তেনেকৈ মই সৰু সময়তে পাইছিলোঁ পৰাগ কুমাৰ দাস। তেখেতৰ লিখনিসমূহ মই বহুত ভালকৈ আগতে অধ্যয়ন কৰিছিলোঁ, পঢ়িছিলোঁ, পেপাৰবিলাক চাইছিলোঁ। পৰাগ কুমাৰ দাসৰ কাহিনীটো মই ভালদৰে অলপ মোৰ হৃদয়ত ঠাই পাইছে। বিশেষকৈ আমাৰ লাঙিনৰ এজন সাংবাদিক পাইছিলোঁ। তেখেতসকলৰ মই আছুৰ লগত জড়িত হৈ থাকোঁতে খুব ওচৰৰ পৰাই মই লগ পাইছিলোঁ তেখেতসকলক। সেয়েহে যিসকল সাংবাদিক জাতি মাটি ভেটিভাৱে সত্য নিষ্ঠা প্ৰতিষ্ঠা কৰিব যাওঁতে যিসকল শ্বহীদ হ'ল সেই শ্বহীদসকলৰ মোৰ ফালৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি যিসকলে SLC যিসকলে আজি এখেতক অভিনন্দন জনাইছে এখেতক মোৰ আন্তৰিকতা শুভেচ্ছা থাকিল। আৰু লগতে আজি APCO যিটো কমিটি সভাপতি পৰা সম্পাদক আৰু ৰাজৰ হিচাপে মোৰ ব্যক্তিগত আন্তৰিক শুভেচ্ছা থাকিল। All the that means first, second, and third holders of Kakarot district of SSLC exams. So this is a very good and very fine task of APCO.